हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 6 चैप्टार 10 अखंड संख्या কৰি চাও 10.6 অঙ্কখিনি সমাধান কৰিম। সো কুৱেশ্যন নম্বৰ 1 কি কৈছে? কুৱেশ্যন নম্বৰ 1 কৈছে -3 আৰু 1 ৰ মাজৰ অখণ্ড সংখ্যাটো কি? অপচন আছে -4, -1, 2 আৰু 3। গতিকে এইটোৰ আনসাৰ কৰিব হলে আমাৰ সংখ্যা ৰেখাটো বুজিব লাগিব। সো সংখ্যা ৰেখাটো মই এবাৰ বুজাই দি আছো। সংখ্যা ৰেখা মানে এনেকুৱা এটা ৰেখা থাকিব, ৰেখাটোৰ মাজৰ সংখ্যাটো 0 হ'ব, 0ৰ এইটো ফালক সোঁফাল বুলি কোৱা হয়, 0ৰ পৰা এইটো ফালক সোঁফাল বুলি কোৱা হয়। মনত ৰাখিবা, 0ৰ পৰা এইটো ফালক সোঁফাল বুলি কোৱা হয় আৰু 0ৰ পৰা এইটো ফালক কি কোৱা হয়? বাওঁফাল বুলি কোৱা হয়। মই আগৰ ভিডিঅ'বিলাকত এইবোৰ কৈছোঁ, আকৌ এবাৰ বুজাই দি আছোঁ। চোৱা, এতিয়া চোৱা, সোঁফালে ধনাত্মক সংখ্যা থাকে। ছাৰ ধনাত্মক সংখ্যা মানে কি? ধনাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত প্লাছ চিন থাকে। চোৱা, 1 ৰ আগত প্লাছ চিন আছে, ছাৰ ইয়াতো একো চিন নাই। আৰে ভাই, কোনো সংখ্যাৰ আগত কোনো চিন নাই মানে কি চিন আছে? প্লাছ চিন আছে। চোৱা, 1 ৰ আগত একো চিন নাই মানে প্লাছ চিন আছে, এইটো মানে +1, এইটো মানে +2। বুজি পাইছা? মানে আমি প্লাছ চিনটো নিদিলেও প্লাছ থকা বুলিয়েই বুজায়, সেইকাৰণে আমি +2 নিদিওঁ। বুজি পাইছা? মানে সোঁফালে ধনাত্মক সংখ্যা থাকে, এইবোৰক ধনাত্মক সংখ্যা বুলি কোৱা হয়। মই ইয়াত লিখি আছোঁ ধনাত্মক সংখ্যা, ধনাত্মক সংখ্যা। বুজি পাইছা নহয়? আৰু বাওঁফালে কি সংখ্যা থাকে? বাওঁফালে ঋণাত্মক সংখ্যা থাকে। ঋণাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকে। চোৱা, 1 ৰ আগত মাইনাছ আছে, 2ৰ আগত মাইনাছ আছে, 3ৰ আগত মাইনাছ আছে, 4ৰ আগত মাইনাছ আছে, এইবোৰ হৈছে ঋণাত্মক সংখ্যা। মই ইয়াত লিখি আছোঁ, চোৱা, এইবোৰ হৈছে ঋণাত্মক সংখ্যা, ঋণাত্মক সংখ্যা। গতিকে সংখ্যা ৰেখা বুজি পাইছা নহয়? হয় ছাৰ, বুজি পাইছোঁ। মাজত 0 থাকে, এইটো ফালক সোঁফাল বুলি কোৱা হয়, এইটো ফালক বাওঁফাল বুলি কোৱা হয়। সোঁফালত ধনাত্মক সংখ্যা থাকে, বাওঁফালত ঋণাত্মক সংখ্যা থাকে। একদম ইজি। চোৱা, এতিয়া আমি কুৱেশ্যন নম্বৰ 1 কৰিম। কি হৈছে? -3 আৰু 1 ৰ মাজৰ অখণ্ড সংখ্যাটো কি? চোৱা, -3 এইটো, এইটো -3 আৰু -3 আৰু 1 এইটো। এই -3 আৰু 1 ৰ মাজৰ অখণ্ড সংখ্যাটো কি? এইটো সুধিছে। চোৱা, তিনিটা অখণ্ড সংখ্যা আছে, -2, -1, 0। এই তিনিটাৰ যিকোনো এটা অপশ্যন হ'লেই সেইটো শুদ্ধ। বুজি পাইছা? চ' এ নম্বৰটো হৈছে -4, -4 এইটো, গতিকে বাহিৰত এইটো নহ'ব, -4 নহ'ব। বি নম্বৰ আছে -1, চ' -3 আৰু 1 ৰ মাজত -1 আছে, গতিকে বি নম্বৰ অপশ্যন শুদ্ধ। চ' চি নম্বৰটো কিয় নহ'ব? চি দিয়া আছে 2, চ' 1 আৰু -3 বাহিৰত 2, সেইকাৰণে নহ'ব, এইটো নহ'ব। ডি নম্বৰ আছে 3, চ' -3 আৰু 1 ৰ বাহিৰত আছে 3, গতিকে এইটো নহ'ব। বুজি পাইছা? ডি নম্বৰ নহ'ব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো -6তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা? ইয়াত এটা কথা মনত ৰাখিবা, সংখ্যা ৰেখাৰ বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিলে সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে। যদি সংখ্যা ৰেখাৰ তুমি বাওঁফালৰ পৰা সোঁফাললৈ এনেকৈ গৈ থাকা, সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে। চোৱা, -5তকৈ -4 ডাঙৰ, -4তকৈ -3 ডাঙৰ। বুজি পাইছা নহয়? -3তকৈ -2 ডাঙৰ, -2তকৈ -1 ডাঙৰ, -1তকৈ 0 ডাঙৰ, এনেকৈ ডাঙৰ হৈ গৈ থাকে, 1তকৈ 2 ডাঙৰ। বুজি পাইছা? চ' ইয়াত -4 আৰু -3 কিয় ডাঙৰ? -4তকৈ -3 কিয় ডাঙৰ? চোৱা, মানে সংখ্যা ৰেখাৰ বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে, গতিকে সোঁফালৰ পৰা বাওঁফাললৈ কি হৈ থাকিব? সৰু হৈ গৈ থাকিব। বুজি পাইছা? এতিয়া চোৱা, -6 আৰু -10 দুটা সংখ্যা আছে। মনত ৰাখিবা, মাইনাছৰ যিমান ডাঙৰ সংখ্যা সিমানেই সৰু। চোৱা, ইয়াত -6 আৰু -10ৰ ভিতৰত কোনটো ডাঙৰ? 6টো ডাঙৰ আৰু -10টো সৰু। বুজি পাইছা? মানে মাইনাছৰ যিমান ডাঙৰ সংখ্যা সিমানেই সৰু। এতিয়া মই যদি কওঁ -300 আৰু -100, এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ? -100 ডাঙৰ, কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু। -300 মাইনাছৰ আছে, সেইকাৰণে এইটো সৰু হ'ব। বুজি পাইছা? মই আৰু এটা উদাহৰণ লৈছোঁ, ধৰা -513 আছে আৰু -213 আছে। এই দুটাৰ মাজত কোনটো সৰু? -513, কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু। বুজি পাইছা? এতিয়া মোক কোৱা, 0 আৰু -1000ৰ ভিতৰত কোনটো ডাঙৰ? 0 ডাঙৰ, কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু। মনত ৰাখিবা, 0তকৈ
যিকোনো মাইনাছ সংখ্যা 0তকৈ সৰু হয় এতিয়া ধৰা এনেকৈ আছে 0 আৰু মাইনাছৰ 153 গতিকে 0টো ডাঙৰ হ'ব মনত ৰাখিবা 0তকৈ মানে মাইনাছৰ সংখ্যা সদায় 0তকৈ সৰু হ'ব 0 সদায় মাইনাছৰ সংখ্যাতকৈ ডাঙৰ হ'ব বুজি পাইছা এতিয়া চোৱা ইয়াত তোমাক কৈছে 2 নম্বৰটো তলৰ কোনটো -6তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা -6তকৈ ডাঙৰ কৈছে গতিকে -7 গতিকে -7টো কি হ'ব -6তকৈ ডাঙৰ কৈছে -7 হ'বনে নহ'ব কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমান সৰু এইটো নহ'ব -9 নহ'ব কাৰণ মাইনাছৰ যিমান ডাঙৰ চ' -6 আছে আৰু -9 গতিকে মাইনাছৰ যিমান ডাঙৰ সিমান সৰু এইটো নহ'ব চ' 0 আছে -6তকৈ 0 ডাঙৰ হ'ব কাৰণ মাইনাছৰ সংখ্যাতকৈ সদায় 0 ডাঙৰ যিকোনো মাইনাছ সংখ্যা আছে সেই মাইনাছ সংখ্যাতকৈ 0 সদায় ডাঙৰ বুজি পাইছা এতিয়া চোৱা আমি কুৱেশ্যন নম্বৰ 3 টো সমাধান কৰিম চোৱা কুৱেশ্যন নম্বৰ 3 ত কি কৈছে তলৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা ছাৰ ঊৰ্ধ্বক্ৰম মানে কি ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে চোৱা এই সংখ্যাবোৰক আমাৰ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে এতিয়া অলপ আগত কৈছো যেনেকৈ যিকোনো ঋণাত্মক সংখ্যা ধৰা -100 আছে আৰু 0 আছে যিকোনো ঋণাত্মক সংখ্যা 0তকৈ সৰু আৰু এটা কথা মনত ৰাখিবা যিকোনো ঋণাত্মক সংখ্যা ধৰা ইয়াত আছে -150 আৰু ইয়াত আছে ধৰা 1 এইটো ঋণাত্মক সংখ্যা আৰু এইটো ধনাত্মক সংখ্যা এইটো মনত ৰাখিবা যিকোনো ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যাতকৈ সদায় সৰু মানে যিকোনো ঋণাত্মক সংখ্যা 0তকৈতো সৰু হয় আকৌ যিকোনো ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যাতকৈ সদায় সৰু এতিয়া ধৰা এনেকৈ আছে 1 আৰু -150 আছে ইয়াত 1টো ডাঙৰ -150টো সৰু কাৰণ এইটো ঋণাত্মক এইটো ধনাত্মক সংখ্যাতকৈ ঋণাত্মক সংখ্যাটো সদায় সৰু আৰু 0টো ঋণাত্মক সংখ্যাতকৈ সদায় ডাঙৰ বুজি পাইছা এতিয়া আমি এইখিনি কৰিম চোৱা 3 ৰ 1 নম্বৰ কি আছে 3 ৰ 1 নম্বৰ তোমালোকে ইয়াতকৈ আটাইতকৈ সৰু সংখ্যাটো কি আছে যেহেতু সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে গতিকে আটাইতকৈ সৰু সংখ্যাটো চাব লাগিব সো ইয়াত -1 আছে 6 আছে 0 আছে 3 আছে -3 আছে -2 আছে -7 আছে আৰু 5 আছে গতিকে মাইনাছৰ যিমান ডাঙৰ সিমান সৰু গতিকে ইয়াত -7 আটাইতকৈ ডাঙৰ মানে মাইনাছৰ আটাইতকৈ ডাঙৰ আছে -7 গতিকে মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু গতিকে ইয়াত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব -7 এতিয়া -7তকৈ অলপ ডাঙৰ কোনটো হ'ব ধনাত্মক সংখ্যাটো ঋণাত্মক সংখ্যাতকৈ ডাঙৰেই 0টো ডাঙৰ হ'ব আগত আমি ঋণাত্মক সংখ্যাখিনি সজাই লওঁ চোৱা -7তকৈ অলপ ডাঙৰ কি হ'ব -3 হ'ব -3 অলপ ডাঙৰ হ'ব -3তকৈ অলপ ডাঙৰ কি হ'ব -2 হ'ব -2তকৈ অলপ ডাঙৰ -1 হ'ব 1তকৈ অলপ ডাঙৰ কি হ'ব 0 0তকৈ অলপ ডাঙৰ 3 3তকৈ অলপ ডাঙৰ 5 বুজি পাইছা আমি ঊৰ্ধ্বক্ৰমত সজাই দিলোঁ চ' সৰুৰ পৰা ডাঙৰলৈ সজাই দিলোঁ আটাইতকৈ সৰু -7 তাতকৈ অলপ ডাঙৰ -3 কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু চ' আটাইতকৈ সৰু -7 তাতকৈ ডাঙৰ -3 তাতকৈ ডাঙৰ -2 তাতকৈ ডাঙৰ -1 0 3 5 বুজি পাইছা 2 নম্বৰটো চোৱা 2 নম্বৰটো কোৱা কি হ'ব আটাইতকৈ সৰু সংখ্যাটো কি হ'ব মাইনাছৰ যিমান ডাঙৰ সিমান সৰু চ' মাইনাছৰ আটাইতকৈ ডাঙৰ আছে -30 গতিকে এইটো আটাইতকৈ সৰু তাৰপিছত তাতকৈ অলপ ডাঙৰ -20 তাতকৈ অলপ ডাঙৰ -10 তাৰপিছত 0 তাতকৈ ডাঙৰ এই গোটেইবিলাক সংখ্যাতকৈ 0টো ডাঙৰ তাৰপিছত কি আছে 10 তাতকৈ ডাঙৰ 20 তাতকৈ ডাঙৰ 30 হৈ গ'ল এইটোৰ এনসাৰ বুজি পাইছা নোট কৰি লোৱা এতিয়া চোৱা 4 নম্বৰটোত কি কৈছে তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা লিখা যেনেকৈ 0 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবিলাক লিখিব লাগিব -6 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবিলাক লিখিব লাগিব বুজি পাই আছা নহয় চোৱা 4 ৰ 1 নম্বৰ 4 ৰ 1 নম্বৰ কি হ'ব চোৱা 0 আৰু 6ৰ মাজত 0 এইটো আৰু 6 এইটো 0 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি হ'ব 1 2 3 4 5 0 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবোৰ 1 2 3 4 5 গতিকে আমি লিখি দিম 0 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি 1 2 3 4 5 2 নম্বৰটো চোৱা কি আছে 2 নম্বৰটোত কি আছে
2 নম্বৰটোত কি আছে -6 আৰু 6ৰ মাজত -6 কোনটো এইটো আৰু 6 কোনটো এইটো সো -6 আৰু -6 এইটো -6 আৰু এইটো 6 -6 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি আছে চোৱা -5 -4 মানে এই গোটেইখিনি আমি লিখি দিম সো কি হ'ব -5 -4 -3 -2 -1 0 1 2 3 4 5 হৈ গ'ল এইখিনি চোৱা -6 আৰু 6ৰ মাজৰ অখণ্ড সংখ্যা এই গোটেইখিনি লিখি দিলোঁ বুজি পাইছা চোৱা এইখিনি নোট কৰা এতিয়া চোৱা 5 নম্বৰটোত কি কৈছে -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখা আমি এইখিনি আগত কৰি লওঁ কি কৈছে -7 আৰু 2ৰ মাজৰ -7 মানে এইখিনি ৰবা মই মাৰ্কাৰটো চেঞ্জ কৰি লওঁ চোৱা কি কৈছে -7 এই -7 আৰু 2ৰ মাজৰ -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখা ঊৰ্ধ্বক্ৰমত লিখিব দিছে সৰুৰ পৰা ডাঙৰত লিখিব দিছে গতিকে অলৰেডি ইয়াত সৰুৰ পৰা ডাঙৰলৈ আছে আমি জানো বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰ হৈ গৈ থাকে বুজি পাইছা চোৱা গতিকে আমি ইয়াত লিখি দিম -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখি দিম চোৱা 5 নম্বৰ চোৱা এনসার 5 নম্বৰ সলিউশন -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখা আমি লিখিম -6 তাতকৈ ডাঙৰ -5 তাতকৈ ডাঙৰ -4 -3 -2 -1 0 1 বুজি পাইছা মাজৰ কৈছে সেইকাৰণে আমি মাজৰখিনি লিখিছোঁ এইখিনিলৈকে বুজি পাইছা তাৰ পিছত কি কৈছে সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা এতিয়া কোৱা এইবিলাকৰ ভিতৰত এই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব স্যাৰ 1 হ'ব কাৰণ ধনাত্মক সংখ্যা সদায় ঋণাত্মক সংখ্যাতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু কি হ'ব -6 হ'ব কাৰণ মাইনাসৰ যিমান ডাঙৰ সিমানেই সৰু আমি লিখি দিম এতিয়া আমি লিখি দিম চোৱা এতেকে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব কোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 1 আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব কোৱা স্যার পাৰিম একদম ইজি -6 বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6ত কি কৈছে -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা এইটো ভালকে চোৱা -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা মানে ডাঙৰ সংখ্যাটো লিখিব দিছে লগতে ঋণাত্মক হ'ব লাগিব সো -12তকৈ তো ডাঙৰ 0 হ'ব 1 হ'ব 2 হ'ব কিন্তু এইবিলাক ধনাত্মক এই ধনাত্মক সংখ্যাবিলাক লিখিব নোৱাৰিম ডাঙৰ লিখিব লাগিব লগতে ঋণাত্মক হ'ব লাগিব গতিকে -12তকৈ ডাঙৰ কি হ'ব -11 হ'ব -10 হ'ব -9 হ'ব কাৰণ মাইনাসৰ যিমান সৰু সিমানেই ডাঙৰ গতিকে আমি এটোৰ এনসার কৰিম চোৱা 6 নম্বৰটোৰ এনসার কি হ'ব সলিউশন -12তকৈ ডাঙৰ 5টা ঋণাত্মক সংখ্যা লিখা যিকোনো 5টা লিখি দিয়া তো -11 লিখিব পাৰিম -11 -10 -9 -8 -7 এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু লিখিব পাৰিবা -6 লিখিব পাৰিবা -5 লিখিব পাৰিবা বুজি পাইছা কিন্তু আমাক কেইটা লিখিব দিছে 5টা লিখিব দিছে গতিকে এইটোই এনসার এইখিনি নোট কৰি লোৱা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7ত কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰবোৰৰ উত্তৰ লিখা চোৱা 1 নম্বৰটোত কি কৈছে -3ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা চোৱা এইটো -3ৰ বাওঁফাল মানে এইটো বাওঁফালে নিচেই কাষতে থকা হ'ব -4 আৰু -3ৰ সোঁফাল মানে এইটো সোঁফালে নিচেই কাষতে থকা সংখ্যাটো হ'ব -2 গতিকে এইটোৰ এনসার কি হ'ব -4 আৰু -2 -3ৰ বাওঁফালে আছে -4 আৰু -3ৰ সোঁফালে আছে -2 অখণ্ড সংখ্যা দুটা কি হ'ব -4 আৰু -2 সো 7ৰ 1 নম্বৰৰ সলিউশন সো কি লিখিম আমি -4 আৰু -2
বুজি পাইছা চোৱা 2 নম্বৰটো কি কৈছে -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা কি হৈছে -2 এইটো -2ৰ সোঁফাল মানে এইটো 5 একক দূৰত্বত 1 একক 2 একক 3 একক 4 একক 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা কি হ'ব 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো হ'ব 3 বুজি পাইছা সো কি কৈছে -2ৰ সোঁফালৰ কাৰণে আমাৰ এইফালে যাব লাগিব 5 একক দূৰত্বত 1 একক 2 একক 3 একক 4 একক 5 একক অখণ্ড সংখ্যাটো কি হ'ব 3 গতিকে 2 নম্বৰটোৰ এনসাৰ হ'ব 3 2 নম্বৰটোৰ এনসাৰ হ'ব 3 3 নম্বৰটো চোৱা কি কৈছে -3ৰ পৰা দুয়োফালে -3 এইটো -3 এই -3ৰ পৰা দুয়োফালে এইফালেও দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখা সো -3 দুয়োফালে এইটোফালেও দুয়োফালে 3 একক দূৰত্ব সো এইফালে 3 একক দূৰত্ব কোনটো হ'ব 1 একক 2 একক 3 একক এইফালে হ'ব -6 আৰু এইফালে 3 একক দূৰত্ব 1 একক 2 একক 3 একক এইফালে হ'ব 0 বুজি পাইছা গতিকে সংখ্যা দুটা কি হ'ব 3 নম্বৰটোৰ এনসাৰ হ'ব কি কৈছে -3ৰ পৰা দুয়োফালে 3 একক দূৰত্ব থকা দুটা অখণ্ড সংখ্যা লিখা কি লিখিম আমি কি পাইছো ইয়াত -6 আৰু 0 -6 আৰু 0 বুজি পাইছা এইখিনি সো এতিয়া আমি কুৱেশ্যন নম্বৰ 8 টো চাম কি কৈছে তলৰ বাকচত লেছ দেন গ্ৰেটাৰ দেন আৰু ইকুৱেল চিন বৰুৱা এতিয়া এইটো চিনক কি কোৱা হয় লিখি লোৱা এইটো চিনক লেছ দেন বুলি কোৱা হয় এইটো চিনক লেছ দেন বুলি কোৱা হয় আৰু এইটো চিনক গ্ৰেটাৰ দেন চিন বুলি কোৱা হয় গ্ৰেটাৰ দেন আৰু হেতুটো জানা এইটো ইকুৱেল বুলি কয় ইকুৱেল কেতিয়া ব্যৱহাৰ কৰা হয় সমান বুজাবলৈ এতিয়া চোৱা লেছ দেন কিয় লাগে গ্ৰেটাৰ দেন কিয় লাগে দুটা সংখ্যাক তুলনা কৰিবলৈ চোৱা ধৰা ইয়াত এটা সংখ্যা লিখিছো 5 আৰু 3 এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ 5 ডাঙৰ গতিকে ইয়াত গ্ৰেটাৰ দেন চিন দিব লাগিব 5 টো 3 তকৈ ডাঙৰ গ্ৰেটাৰ দেন চিন দিব লাগিব আৰু ধৰা মই সংখ্যা লিখিছো ধৰা 7 আৰু 10 এই সংখ্যা দুটাৰ মাজত কোনটো সৰু সো এইটো সৰু আছে গতিকে ইয়াত আমাৰ লেছ দেন চিন দিব লাগিব বুজি পাইছা সো এনেকৈ লিখো যদি 10 আৰু 10 এই দুইটা সংখ্যা সমান গতিকে ইয়াত আমাৰ ইকুৱেল চিন দিব লাগিব বুজি পাইছা গ্ৰেটাৰ দেন চিন ডাঙৰ বুজাবলৈ ব্যৱহাৰ কৰা হয় লেছ দেন চিন সৰু বুজাবলৈ আৰু ইকুৱেলটো জানাই সমান মানে দুটা সংখ্যাৰ মাজত তুলনা কৰিবলৈ লেছ দেন গ্ৰেটাৰ দেন চিন ব্যৱহাৰ কৰা হয় গতিকে এইখিনি তোমালোকে কবা সো 3 আছে আৰু -3 আছে এই দুটাৰ মাজত কোনটো ডাঙৰ সো এইটো ধনাত্মক আছে এইটো ঋণাত্মক আছে ধনাত্মক সংখ্যা সদায় ঋণাত্মক সংখ্যাতকৈ ডাঙৰ গতিকে 3 টো -3 তকৈ ডাঙৰ হ'ব আৰু চোৱা ইয়াত আছে -3 আৰু 5 আছে গতিকে -3 টো ঋণাত্মক 5 টো ধনাত্মক ঋণাত্মক সংখ্যা সদায় ধনাত্মক সংখ্যাতকৈ সৰু হয় সেইকাৰণে আমাৰ লেছ দেন চিন দিব লাগিব বুজি পাইছা ইয়াত চোৱা -2 আছে ইয়াত -4 আছে মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু বা মাইনাছৰ যিমান সৰু সিমানেই ডাঙৰ সো -2 আছে আৰু ইয়াত -4 আছে মাইনাছৰ যিমান সৰু সিমানেই ডাঙৰ গতিকে -2 টো -4 তকৈ ডাঙৰ হ'ব মানে গ্ৰেটাৰ দেন চিন দিব লাগিব ইয়াত চোৱা ইয়াতো -5 ইয়াতো -5 গতিকে সমান ইকুৱেল চিন দিব লাগিব ইয়াত চোৱা -109 আৰু ইয়াত আছে 1 এইটো ঋণাত্মক এইটো ধনাত্মক মই কি কৈছো ঋণাত্মক সংখ্যা সদায় ধনাত্মক সংখ্যাতকৈ সৰু হয় গতিকে -109 টো 1 তকৈ সৰু লেছ দেন চিন দিব লাগিব ইয়াত চোৱা -8 আৰু -4 -8 টো কি হ'ব সৰু হ'ব কাৰণ মাইনাছৰ যিমান ডাঙৰ সিমানেই সৰু সো ইয়াত -4 আছে ইয়াত -8 আছে মাইনাছৰ যিমান ডাঙৰ সিমান সৰু গতিকে -8 টো -4 তকৈ সৰু গতিকে আমাৰ লেছ দেন চিন দিব লাগিব এইখিনি নোট কৰি লোৱা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ